নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া বেটায়ে মাছৰ মাথা খাই ভাল পায়, সেইকাৰণে দেউতাকে মাছৰ মাথা লৈ আহিছে। এয়া প্ৰথমতে মাছৰ মাথাকেইটা ফ্ৰাই কৰি লৈছোঁ। বেটাই শুই আছে। উঠিব আৰু 7:30-8টামান বজাত। এয়া নলকচু দেই, নলকচু। আপোনালোকে খায়নে বাৰু নলকচু? এয়া নলকচু ধুনীয়াকৈ মানে আলুৰ নিচিনা কাটি সৰু সৰুকৈ ভাজি খাবলৈ খুব ভাল লাগে। আপোনালোকে নোখোৱাসকলে বনাই খাব। এয়া বেটা উঠিল। পাপুৱে মাছ আনিলে নহয়, মাথা এয়া মাছৰ মাথা বেটাক দি লওঁ খাবলৈ। খাই খুব ভাল পায়, সৰুৰ পৰাই মাছৰ মাথা। শুন, পাপুৱে মাছৰ মাথা আনিলে নহয়। তুমি কি দেখিলা? কি পৰুৱা কি দেখিলা? লাইট বাটাৰফ্লাই। লাইট বাটাৰফ্লাই নহয়, জোনাকী পৰুৱা। পাহৰি গৈছিলা? জোনাকী পৰুৱা বুলি কয়। এতিয়া মাছৰ মাথাটো খাই লোৱা। মই খুৱাই দিম। নিজে কাঁইট বহুত থাকে নেকি? হ'ব দিয়া। এয়া নৰসিংহ ছিঙিছোঁ, মানে পিছদিনাখনি ৰাতিপুৱা মানে ধৰক বেটাক স্কুলত থৈ আহিলোঁ। আহোঁতে মানে ইমান ধুনীয়া এজোপা নৰসিংহ, একদম পোখা ওলাই আছে নহয় কুহি কুহি। তাকে বোলো ছিঙি লওঁ, মাছৰ লগত বনাই খাম। মাছৰ লগত খাবৰ কাৰণে ছিঙি ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু লাইক কমেণ্ট দিব দেই। বাই।